পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু ৰাজ্যৰ চৌদিশে এতিয়া ঢোল পেঁপাৰ গুমগুমনি জামুগুৰিহাটতো চলিছে ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি জামুগুৰিহাটৰ বাপুজী ভৱনত জামুগুৰি আঞ্চলিক বিহু হুঁচৰি দলৰ নেতৃত্বত চলা বিহু হুঁচৰিৰ আখৰাত ব্যস্ত হৈ আছে অঞ্চলটোৰ কেইবাগৰাকীও চেমনীয়া যুৱকৰ লগতে যুৱতী শৃংখলাবদ্ধভাৱে চলি আছে এই বিহু হুঁচৰিৰ আখৰা আখৰাৰ অন্তত দলটোৱে বিহুৰ বতৰত অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰিব বিহু হুঁচৰি প্ৰস্তুতি আমি জামুগুৰি আঞ্চলিক বিহু হুঁচৰি দল আমি 2024 চনৰ পৰা এই দলটো আমি জামুগুৰিত আৰম্ভ কৰিছোঁ আৰু যেহেতুকে জামুগুৰিহাটত বিহু হুঁচৰি নাছিলে জামুগুৰি বুলি নহয় শোণিতপুৰ ডিষ্ট্ৰিক্টত বিহু হুঁচৰি নাছিলে আমি যোৱা বছৰৰ পৰা আমি এই বিহু হুঁচৰি দলটো আমি জামুগুৰিত আৰম্ভ কৰিছোঁ আৰু এইটো আমি 3-4জন আছে মোৰ লগত জীৱন হাজৰিকা আছে আমাৰ নয়নমণি কাকতি আছে আৰু বিভিন্নজন আমাৰ মাজত আছে তেখেতসকলে আমাক উৎসাহ দিলে যে জামুগুৰিত হুঁচৰি নাই যে বিহু হুঁচৰি দল এটা উলিয়াব লাগে আমি সকলো মানুহখিনি আমি আগ্ৰহ মানে আমাক যিখিনি তেখেতসকলে আমাক ক'লে যে আপোনালোকে হুঁচৰি দল এটা উলিয়াওক আৰু আমি হুঁচৰি দলটো উলিয়ালোঁ আমি যোৱা বছৰ আমি বাহিৰৰ প্ৰশিক্ষক আনিছিলোঁ কিন্তু এই বছৰ আমি বাহিৰৰ প্ৰশিক্ষণ অনা নাই আৰু এটা কথা আমি সঁচাকৈ ভাল লাগিছে ইয়াত আমাৰ কোনো বাহিৰৰ ল'ৰা ছোৱালী নাই আমাৰ অকল জামুগুৰিহাটৰ বহুত বিভিন্ন থলুৱা ল'ৰা ছোৱালী ইয়াত এনেকুৱা দূৰৰ ল'ৰা ছোৱালী আছে ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ 15 কিলোমিটাৰ দূৰত ল'ৰা ছোৱালী আমাৰ মাজত প্ৰশিক্ষণ দিয়ে আমি 3 বজাৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰোঁ আৰু দিনৰ পৰা ৰাতিপুৱা 7 বজালৈকে আমি প্ৰশিক্ষণটো আৰম্ভ কৰোঁ আমি এতিয়া প্ৰথমতে আমি যাম পাঠশালা নলবাৰী তাৰপিছত আমাৰ লখিমপুৰ আছে বিশ্বনাথ চাৰিআলি আছে তেজপুৰ আছে ঢেকীয়াজুলি আছে এনেকৈ বিভিন্ন জেগাত আমাৰ আহিছে ইতিমধ্যে আৰু সকলোৱে আমাক মানে ভাল পাইছে যে দলটো এনেকুৱা দল এটা জামুগুৰিত হুঁচৰি এটা হৈছে আৰু হুঁচৰিটো হোৱাৰ কাৰণে আমাক ৰাইজে যথেষ্টখিনি আমাক অনুপ্ৰেৰণা যোগাইছে সেইকাৰণে ভাবিছোঁ যাতে ৰাইজেও আমাক আশীৰ্বাদ কৰক আৰু এই দলটো আমি মঞ্চৰ বিহুৰ কাৰণে আমি প্ৰস্তুতি আমি মুকলি বিহু কম্পিটিশ্যন নকৰোঁ আৰু মুকলি বিহু আমাৰ নদুৱাৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24